সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় ফলাফলক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপি বিধায়ক ভূপেন বৰাৰ। ভূপেন বৰাৰ বিজেপি গমনৰ পিছত কংগ্ৰেছ বিপৰ্যস্ত হোৱা বুলিও মন্তব্য প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। ৰকিবুল হুছেইনৰ নিৰ্দেশতে কংগ্ৰেছ পৰিচালিত হৈ থকা বুলি মত প্ৰকাশ বিহপুৰীয়াৰ বিধায়কগৰাকী। গৌৰৱ গগৈ ৰকিবুলৰ কথা মানিবলৈ বাধ্য বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰিলে ভূপেন বৰাই। বিজেপি জিকাটো বা এজিপি জিকাটো ডাঙৰ কথা নহয়। এনেকুৱা ব্যৱধানটো 2021 চনত হোৱা নাছিলে। 2021 চনৰ ব্যৱধানটো ইমান ডাঙৰ কেনেকৈ হ'ল? আনকি যোৰহাট পাৰ্লিয়ামেণ্টত 24 চনত ডেৰ বছৰ আগত 1.5 লাখ ভোটত যেতিয়া মই সভাপতি আছিলোঁ, কংগ্ৰেছ জিকিছিলে, তেতিয়া মোৰ নামটোৱে নোলালে। এতিয়া সেই যিজন মানুহৰ নামত যোৰহাট জিকিলে বুলি ক'লে 1.5 লাখ ভোটত, তেতিয়া কংগ্ৰেছ দলৰ কোনো নাম নাই, কংগ্ৰেছ দলৰ সভাপতিৰ কোনো নাম নাই। এতিয়া যেতিয়া হাৰিলে তেতিয়া চবেই ক'লে যে সভাপতি হাৰিছে। আৰু যেতিয়া জিকিছিলে যোৰহাটত তেতিয়া সভাপতিৰ কথা ওলাইছিল নেকি যে ভূপেন বৰাৰ কিবা অৱদান আছে? এই দলটোত সংস্কাৰ আনিবৰ কাৰণে, এই দলটো অসমৰ মানুহৰ মাজলৈ নিবৰ কাৰণে প্ৰথম মই ARDF আৰু কংগ্ৰেছৰ এলায়েন্সটো ভংগ কৰিছিলোঁ। এই দলটো অসমীয়া মানুহৰ মাজলৈ নিবৰ কাৰণে মাজুলী উপ নিৰ্বাচনত ৰাইজৰ দল আৰু এজিপিৰ সৈতে একেলগে ইলেকশ্যন খেলিছিলোঁ। কাঠাৰ ডাঙৰীয়াক, লুইন গগৈ ডাঙৰীয়া, উঠিল গগৈ ডাঙৰীয়াক দলটোৰ কাষত আনি বহাইছিলোঁ। আৰু এজন মাটি বেপাৰী টিকেট দিবলৈ যাওঁতে আপোনালোকৰ সংবাদ মাধ্যমতে এই হেডলাইন হৈছিল, কিয় টিকেট পাইছিলে বিহালীত। আৰু যেতিয়া মই CPI-MLক বিহালীত টিকেট দিবলৈ ক'লোঁ, তেতিয়া জিতেন্দ্ৰ সিং গৌৰৱ গগৈ নেমানে। এতিয়া কিয় দিলে CPI-MLক বিহালীত? কেণ্ডিডেট নাই কাৰণে। কি অৱস্থালৈ দলটো গৈ আছে, এতিয়া লাহে লাহে ওলাব কথাবিলাক। মোক সভাপতি পাতিছিলে ৰাহুল গান্ধীয়ে। এতিয়া ৰকিবুল হুছেইনৰ ইমান দুঃসাহস হৈ গ'ল যে অসমৰ জাতীয় সম্পদ গড় হত্যাৰ কলংকৰে কলংকিত মানুহজনে কংগ্ৰেছ দলত সভাপতি পাতিব পাৰোঁ, সভাপতি ভাঙিব পাৰোঁ বুলি যেতিয়া কৈ থাকিব, তেতিয়াহ'লে ইয়াত ৰাহুল গান্ধীৰ শক্তিটো কোনে পাই আছে? দলটো ক'লৈ লৈ গৈছে যে মই সভাপতি পাতোঁ, মই সভাপতি ভাঙোঁ। আৰু সেইকাৰণে মই কৈ আছোঁ যে গৌৰৱ গগৈ স্ক্ৰিপ্ট পঢ়িব লাগিব। যদি স্ক্ৰিপ্ট নপঢ়ে, কালিলৈ 19টা ছিগনেচাৰ কালেকশ্যন যে হ'ব, সেইটো ডাইনিং টেবুলত দেখুৱাই দিছে যে ঠিকমতে চলিবা, মই যি কম শুনিবা, নহ'লে চোৱা মোৰ টেবুলত 19টা চহী কালিলৈ কালেক্ট কৰি দিম, যেনেকৈ ভূপেন বৰাৰ বিৰুদ্ধে কৰিছিলোঁ। গতিকে তেওঁ এতিয়া জাতিৰ পক্ষত থাকিব নে সভাপতি চকীখনৰ পক্ষত থাকিব? তেওঁ সিদ্ধান্ত লৈ লৈছে। কালি আপোনালোকে সেই সিদ্ধান্তটো গম পাইছে। জাতিয়ে স্বদেশ প্ৰেমৰ প্ৰতি সন্দেহৰ আৱৰ্তত থকা কোনো নেতাক কেতিয়াও গ্ৰহণ নকৰে।